হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ এক্টিভ ফৰ ফিটনেছ চেনেলটোলৈ। আকৌ এবাৰ আজি আমি কথা পাতিম অসম পুলিচৰ যি এডমিট কাৰ্ড আহিব লগা আছে 3 অক্টোবৰৰ পৰা, যিহেতুকে আপোনালোকৰ ৰানিং টেষ্ট আৰম্ভ হ'ব, ৰানিং লং জাম্প চিন আপ বা গোটেইখিনি আৰম্ভ হ'ব। গতিকে তাৰ আগতে ছেপ্টেম্বৰ মাহতে হয়তো আপোনালোকৰ এডমিট কাৰ্ড আহি যাব। 20ৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব। তো গতিকে আপোনালোকে প্ৰিপেৰেশ্যনখিনি ভালকৈ কৰি থাকক। তো বেছি দিন নাই আৰু প্ৰায় এমাহমান আছে। তো এই একমাহ আপোনালোকে প্ৰেক্টিছ কৰক, কাৰণ এডমিট কাৰ্ড অহাৰ পিছত মানে বেছি দিন নাথাকে আৰু এডমিট কাৰ্ড অহাৰ পিছত প্ৰায় অলপ ৰেষ্টৰো প্ৰয়োজন হয় বা সেনেকুৱা ৰানিং কৰা নাযায়। একেদিনে যেকেইদিন আছে 20-25 দিন আপোনালোকে ভালকৈ ৰানিং কৰি থাকক। তো এইখিনি কথাই ক'লোঁ। আৰু যিহেতুকে ADREৰো এক্সাম হ'ব, ADREৰো এডমিট কাৰ্ড ছেপ্টেম্বৰ মাহতে পাব। ছেপ্টেম্বৰ মাহতে এডমিট কাৰ্ড আহি যাব। তো তাৰে পিছতে যেতিয়া ফিজিকেল চলি থাকিব তেতিয়া হয়তো ADREৰ এক্সাম হ'ব। তো গতিকে প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। লং জাম্প বেছি নামাৰিব, মোৰ ফালৰ পৰা আপোনালোকে এইটোৱে কৈছোঁ, লং জাম্প বেছি নামাৰিব, এটা লিমিটত মাৰিব, ভৰি যাতে একো নহয় বা সেনেকুৱা। আৰু ৰানিংটো অলপ বঢ়াই দিয়ক কেইদিনমান, তাৰপিছত অলপ কমাই আনিব বা পুৱা গধূলি এনেকুৱা ৰানিং কৰি থাকক। কিবা সুধিব লগা থাকিলে মোক আপোনালোকে নিশ্চয় সুধিব পাৰিব, ইণ্টাৰভিউ ৰিলেটেড বা ৰানিং কেনেকৈ মাৰিব লাগে বা লং জাম্প কেনেকৈ মাৰিব লাগে। আগতে এইটো মই ভিডিঅ' বনাইছোঁ, যিবিলাকে চোৱা নাই চাব পাৰে, বা এনেকুৱা যদি কিবা ইনফৰমেশ্যন লাগে নিশ্চয় আপোনালোকক মই জানিলে জনাই দিম, বা বেলেগৰ পৰা সুধি লওঁ আপোনালোকক জনোৱাৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে সুধিব পাৰে। তো যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 10 মে'ত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। 10 মে'ত অকল অসম পুলিচৰে এপইণ্টমেণ্ট নিদিয়ে, গোটেইখিনি SI কামাণ্ডো বা গোটেইখিনি আছে, ফৰেষ্টৰে হওক বা ADREৰ গোটেইখিনি মিলি 10 মে'ত হয়তো অলপ আগা পিছা হ'ব পাৰে ডেটটো সেনেকুৱা। আৰু যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 10 মে' বুলি, আমি 10 মে' বুলি ধৰি লৈছোঁ। তেতিয়া যেতিয়াকৈ এপইণ্টমেণ্ট লেটাৰখন দিব, সেই এপইণ্টমেণ্ট লেটাৰখন পাবৰ কাৰণে আপোনালোকে কষ্ট কৰক। 4th গ্ৰেডৰ এক্সামো যেতিয়াকৈ আহি আছে, গোটেইখিনি এক্সাম আহি আছে, তাৰ কাৰণেও পঢ়ি থাকক। যিহেতুকে পুলিচৰো ফিজিকেল হোৱাৰ পিছত আপোনালোকে ৰিটেনৰ কাৰণেও বেছি টাইম নাপাব, তাৰ কাৰণে ৰিটেনৰ কাৰণেও পঢ়ি থাকক। এইটো নাভাবিব যে ফিজিকেল পাছ কৰাৰ পিছত আমি ৰিটেনৰ কাৰণে পঢ়িম, সেইটো নাভাবিব। এতিয়াৰ পৰা অলপ অলপ পঢ়ি থাকক বা ভিডিঅ' চাই থাকক। ভিডিঅ'বিলাক চাই থাকিলেও বহুতখিনি আয়ত্ব কৰিব পৰা যায়, বা কমন নপঢ়িলেও মানে এটা আয়ত্ব কৰিব পৰা যায়, কোনটো শুদ্ধ হ'ব কোনটো অশুদ্ধ হ'ব, বা যিহেতুকে অপশ্যন থাকিব, অপশ্যনৰ ভিতৰত আমি ক্লিক কৰিব লাগিব। তো গতিকে পঢ়াটো জৰুৰী বুলি মই ভাবোঁ। মেইনলি হৈছে নতুন ল'ৰাখিনিক কৈছোঁ, নতুনকৈ এইবাৰ যি প্ৰথম দিব তোমালোকক কৈছোঁ, নাৰ্ভাছ নহ'বা। কাৰণ আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ, আমি তেতিয়া প্ৰথম মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ আছিল। ফাৰ্ষ্ট ইণ্টাৰভিউতে চাকৰি পোৱা আমি বহুত নাৰ্ভাছ আছিলোঁ, বা আমাৰ লগৰ বা আমাৰ ছিনিয়ৰখিনি যিমান স্পীডত ৰানিং কৰিছিলে, যিমান কম টাইমত ৰানিং কৰিছিলে, আমিতো সিমান টাইমত কৰিব পৰা নাছিলোঁ। সেই হিচাপে বেছি নাৰ্ভাছ হৈ নাযাব, নাৰ্ভাছ ফিল নকৰিব, মনোবলটো ৰাখক, ৰানিং কৰি থাকক, বেষ্টটো কণ্টিনিউ কৰি ৰাখিব, অট'মেটিক আহি যাব। তো ইণ্টাৰভিউলৈকে বেছি দিন নাই, সকলোৰে শুভকামনা কৰিছোঁ। তো এইখিনি আছিল ভিডিঅ'টো, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব।